নমস্কাৰ মই এপলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আনিছো ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে ডাঙৰ খবৰ যিসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে শীঘ্ৰে আহিব পাৰে ভাল খবৰ কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে এই সন্দৰ্ভত ফেচবুক লাইভ যোগে জনাইছে যে শীঘ্ৰে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ আৰু সাক্ষাৎকাৰৰ পিছতে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীক দিয়া হ'ব 2 লাখকৈ টকা কোনে কোনে এইবাৰ এই ধন লাভ কৰিবলৈ সক্ষম হ'ব সেই কথাও জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে লৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই বিশেষ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদনকাৰীৰ বাবে আহি গ'ল নতুন খবৰ যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে এয়া ভাল খবৰ 2 লাখ টকা লবলৈ সাজু হওক আবেদনকাৰী আপুনিও যদি আবেদন কৰিছিল তেনেহলে সাজু হওক আপুনি 2 লাখ টকা লবলৈ শীঘ্ৰে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ আত্মনিৰ্ভৰ অসম আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে এই বৃহৎ ঘোষণা কৰিছে প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে 2 লাখ টকাকৈ লাভ কৰিব চাকৰি বিচাৰি যিসকল যুৱক যুৱতীয়ে হাবাথুৰি খাই ফুৰা নাছিল কেৱল মাত্ৰ উদ্যমী যুৱক যুৱতী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল তেওঁলোকৰ বাবে এয়া ভাল খবৰ 25,000 যুৱক যুৱতীক দিয়া হ'ব 1 লাখকৈ টকা আৰু 1 লাখ টকা লাভ কৰা সকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত উদ্যোগী কামত বিনিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব 1 লাখকৈ টকা সাক্ষাৎকাৰৰ বাবে সাজু হওক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে যিসকলে আবেদন কৰিছিল তেওঁলোক সাজু হওক 30 মেৰ ভিতৰত সম্পন্ন হ'ব সাক্ষাৎকাৰ আৰু সাক্ষাৎকাৰত বাছনি হ'লেই পাব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন আমি পুনৰ জনাইছো ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ উদ্যমী যুৱক যুৱতীসকলৰ বাবে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে শীঘ্ৰেই ৰাজ্যৰ যুৱক যুৱতীসকলৰ মাজৰ পৰা নিবনুৱা সমস্যা দূৰ কৰা হ'ব আৰু তাৰ বাবে প্ৰতিটো প্ৰান্ততে ৰাজ্যৰ যুৱক যুৱতীসকলক শিক্ষাৰ ওপৰত শিক্ষাগত অৰ্হতা আৰু যোগ্যতাৰ ভিত্তিত নিৰ্ভৰ কৰি চাকৰি প্ৰদান কৰা হৈছিল আৰু তাৰ বিপৰীতে যিসকল যুৱক যুৱতীয়ে চাকৰি বিচাৰি হাবাথুৰি খোৱা নাছিল তেওঁলোকে নিজকে উদ্যোগী যুৱক যুৱতী হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল তেওঁলোকৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আগবঢ়াই দিয়া হৈছিল আৰু এই যুৱক যুৱতীকে এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে লাখ লাখ টকা দিবলৈ সাজু হৈছে পুনৰ এতিয়া ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীয়ে লাভ কৰিব 2 লাখকৈ টকা গতিকে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোক এতিয়া সাজু হওক সাক্ষাৎকাৰত বহিবলৈ কিয়নো চৰকাৰ এতিয়া সাজু হৈছে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবৰ বাবে সাজু হৈছে গতিকে আপুনিও সাক্ষাৎকাৰৰ বাবে সাজু হওক যিসকল যোগ্য যুৱক যুৱতী হয় তেওঁলোকক ৰাজ্য চৰকাৰে দিব 2 লাখকৈ টকা আৰু 2 লাখ টকা প্ৰথম অৱস্থাত 1 লাখ টকা দিয়া হ'ব আৰু সেই 1 লাখ টকাটো তেওঁলোকে ক'ত ব্যৱহাৰ কৰিছে উদ্যোগী যুৱক যুৱতীসকলে তেওঁলোকৰ যি স্বাৱলম্বিতাৰ পথ আছে সেই কামত যদি ব্যৱহাৰ কৰি উন্নতি হৈছে তেনেহ'লে তেওঁলোকক পুনৰ 1 লাখ টকা দিব আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগষ্ট মাহত সেই কামৰ পৰিদৰ্শন কৰা হ'ব 30 মেৰ ভিতৰত সম্পন্ন হ'ব সাক্ষাৎকাৰ এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে তেওঁ জনাইছে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে এয়া ডাঙৰ খবৰ আমি পুনৰ জনাইছো 2 লাখ টকা লবলৈ সাজু হওক এতিয়া আবেদনকাৰী যিসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকে এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিয়া 2 লাখ টকা লবলৈ সাজু হওক শীঘ্ৰে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ আৰু সাক্ষাৎকাৰত যিসকলক যোগ্য বিবেচিত কৰা হ'ব তেওঁলোকে লাভ কৰিব এই ধন 2 লাখকৈ টকা লাভ কৰিব আৰু যিসকলে উদ্যোগিক কামত ব্যৱহাৰ কৰি উন্নয়ন দেখুৱাব বা চৰকাৰে যি ধৰণে আশা কৰিছিল যুৱক যুৱতীসকলৰ পৰা সেই ধৰণে যদি তেওঁলোকে উন্নয়ন দেখুৱাব পাৰে নিশ্চিতভাৱে পৰৱৰ্তী সময়ত তেওঁলোকক পুনৰ 1 লাখ টকা এৰি দিয়া হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে আমি পুনৰ জনাইছো ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পূৰ্বতে বহু যুৱক যুৱতী উদ্যোগী যুৱক যুৱতী হিচাপে বা আত্মনিৰ্ভৰশীল হ'বলৈ সুবিধা লাভ কৰিছিল যিসকল যুৱক যুৱতী এটা লোনৰ বাবে এটা ঋণ বিচাৰি হাবাথুৰি খাব লগা হৈছিল বেংকলৈ অহা যোৱা কৰিব লগা হৈছিল কিন্তু সেই সকল যুৱক যুৱতীক চৰকাৰে এই সুবিধা প্ৰদান কৰিছিল আত্মনিৰ্ভৰ হ'বৰ বাবে সুবিধা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে এয়া নতুন খবৰ আহি পৰিছে তেওঁলোকে যিসকলে আবেদন কৰিছিল তেওঁলোকৰ বাবে এয়া ভাল খবৰ কিয়নো 2 লাখ টকা লবলৈ এতিয়া সাজু হোৱাৰ সময় আহি পৰিছে শীঘ্ৰে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ
সাক্ষাৎকাৰত অৱতীৰ্ণ হ'বৰ বাবে আপুনিও সাজু হওক আত্মনিৰ্ভৰ অসম আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে 2 লাখ টকাকৈ লাভ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 25,000 যুৱকে প্ৰথমে লাভ কৰিব 1 লাখকৈ টকা আৰু 1 লাখ টকা লাভ কৰা সকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত প্ৰথম অৱস্থাত 25,000 যুৱক যুৱতীক 1 লাখ টকা দিয়া হ'ব আৰু সেই 1 লাখ টকাটো যিসকলে ভাল কামত সদ্ব্যৱহাৰ কৰিব যিসকলে ঔদ্যোগিক কামত ব্যৱহাৰ কৰিব উপাৰ্জনৰ পথ তেওঁলোকে উলিয়াই আনিব গতিকে সেই 1 লাখ টকাটোৰে যিসকলে লাভৱান হ'ব তেওঁলোকৰ বাবে শীঘ্ৰেই আন এটা ভাল খবৰ আহিব অৰ্থাৎ আগষ্ট মাহত কাম পৰিদৰ্শন কৰা হ'ব ঔদ্যোগিক কামত বিনিয়োগ কৰা সকলৰ বাবে পুনৰ এৰি দিয়া হ'ব 1 লাখকৈ টকা গতিকে সাক্ষাৎকাৰৰ বাবে সাজু হওক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰা যুৱক যুৱতীসকল প্ৰতিজন যোগ্য যুৱক যুৱতীকে 2 লাখকৈ টকা দিবৰ বাবে সাজু হৈছে এতিয়া ৰাজ্য চৰকাৰ 30 মেৰ ভিতৰত সম্পন্ন হ'ব সাক্ষাৎকাৰত বাছনি হোৱাৰ লগে লগে আপুনি লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন আমি পুনৰ জনাইছো ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে এয়া ভাল খবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আপুনিও যদি আবেদন কৰিছিল তেনেহলে এয়া আপোনাৰ বাবে ভাল খবৰ গতিকে আপোনাৰ সন্মুখত এয়া 2 লাখ টকা ৰাজ্য চৰকাৰে দিয়া 2 লাখ টকা লোৱাৰ এয়া সুবৰ্ণ সুযোগ আহি পৰিছে মাত্ৰ মনত ৰাখিব সাক্ষাৎকাৰত অৱতীৰ্ণ হলে যোগ্য বিবেচিত যদি হয় তেনেহলে আপোনাক দিয়া হ'ব এই 2 লাখকৈ টকা আৰু এই টকাৰ যদি আপুনি সৎ ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম যিসকলে সফলতাৰে ব্যৱসায় কৰিছে ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয় 30 মেৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম যিসকলে সফলতাৰে ব্যৱসায় কৰিছে ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয় 30 মেৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ